তো ফুলেটিনি যিসকল ছাত্ৰী এডমিশ্যন লোৱাৰ কাৰণে ফাৰ্ষ্ট ৰাউণ্ড নাইবা ছেকেণ্ড ৰাউণ্ডতো ছিট পোৱা নাই তেওঁলোকে থাৰ্ড ৰাউণ্ড কাৰণে অপেক্ষা কৰি আছে তো তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো খুব এটা ইম্পৰ্টেণ্ট ভিডিঅ' হ'ব কাৰণ যি থাৰ্ড ৰাউণ্ড এলটমেণ্ট আহিব এই থাৰ্ড ৰাউণ্ড এলটমেণ্টটো কেতিয়া আহিব ছাত্ৰীসকলে থাৰ্ড ৰাউণ্ড এলটমেণ্টৰ বাবে কি কৰিব লাগিব থাৰ্ড ৰাউণ্ড এলটমেণ্টৰ বাবে ছাত্ৰীসকলে প্ৰিফাৰেঞ্চ মডিফাই নাইবা চেঞ্জ কৰা অপশ্যন পাব নে নাপাব লগতে আপোনাক এইটো জানিব পাৰিব যে কাট অফ মাৰ্ক বহুত সুধি আছে যে কাট অফ মাৰ্ক কিমান যাব থাৰ্ড ৰাউণ্ডত লগতে আপোনাক এইটো জনাম যে কলেজ ব্ৰাঞ্চ ৱাইজ ভেকেঞ্চি লিষ্টটো আপোনালোকে কেতিয়া পাব সেইটো আপোনালোকে জানিব পাৰিব মুঠৰ ওপৰত আপোনালোকে থাৰ্ড ৰাউণ্ড এলটমেণ্টৰ বাবে আপোনালোকে কি কৰিব লাগিব সকলো তথ্য আপোনালোকে এই ভিডিঅ'ত আপোনালোকে জানিব পাৰিব ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাই থাকিব ভিডিঅ'টো ষ্টাৰ্ট কৰোঁতে সৰু এটা ৰিকুৱেষ্ট যে আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব যাতে পৰৱৰ্তী যিবিলাক ভিডিঅ' আহিব সেই ভিডিঅ'বিলাক ন'টিফিকেশ্যন যাতে আপোনালোকে পাই থাকে আপডেটবিলাক যাতে আপোনালোকে পাই থাকে এইটোৰ কাৰণে আপোনালোকে ডিটেইলছখিনি তথ্য চোৱাৰ কাৰণে আপোনালোকে এই চাৰ্টটো চাব লাগিব ইয়াতে চাওক আপোনালোকে 18 জুলাইত কিন্তু ছেকেণ্ড ৰাউণ্ডৰ কামখিনি সম্পূৰ্ণ হৈ যাব আৰু আপোনালোকে তাৰ পিছত আহিব যিসকলে ছিটটো কেঞ্চেল কৰিব বিচাৰিছে উইথড্ৰ কৰিব বিচাৰিছে এইটোৰ প্ৰচেছটো আহি যাব চ' এইটোৰ প্ৰচেছ অহাৰ পিছতে ছাত্ৰীসকলে কি কৰিব লাগিব ইয়াতে চাওক ডিছপ্লে তেওঁলোকে ভেকেঞ্চি লিষ্টটো চাব পাৰিব 22 জুলাই অৰ্থাৎ 22 জুলাইত কিন্তু ছাত্ৰীসকলে যিটো ভেকেঞ্চি লিষ্ট থাকিব ছেকেণ্ড ৰাউণ্ডৰ পিছত সেইটো ছাত্ৰী কিন্তু চাব পাৰিব আৰু ইয়াৰ পিছতে চাওক এটা হল নম্বৰ দিয়া আছে যে থাৰ্ড ৰাউণ্ড যিটো অনলাইন কাউন্সেলিং নাইবা থাৰ্ড ৰাউণ্ড যিটো ৰিজাল্ট এইটো 25 তাৰিখত কিন্তু অৰ্থাৎ 25 জুলাই কিন্তু ছাত্ৰীসকলে এইটো চাব পাৰিব আৰু তেওঁলোকে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব লাগিব 25 to 27 তাৰিখত 3 দিন সময় পাব তো আপোনালোকে এতিয়া চাব পাৰিছে যে যিটো ছেকেণ্ড ৰাউণ্ড এলটমেণ্ট এইটো কেতিয়া আহিব আপোনালোকে চাব পাৰিছে যে 25 জুলাই তাৰিখে কিন্তু আহি যাব তাৰপিছত দিছে যে থাৰ্ড ৰাউণ্ড এলটমেণ্টৰ বাবে আমি কি কৰিব লাগিব চাওক থাৰ্ড ৰাউণ্ড এলটমেণ্টৰ বাবে আপোনালোকে ইয়াতে কৰিবলগীয়া একো নাই যদি প্ৰিফাৰেঞ্চ মডিফাই কৰা নাইবা চেঞ্জ কৰা যদি অপশ্যন দিয়ে কোনো নটিচ দিয়ে আপোনালোকক মই নিশ্চয় আপোনালোকক মই ভিডিঅ' আকাৰে জনাই দিম লাইভ প্ৰচেছ আপোনালোকক জনাম ইয়াৰ বাবে আপোনালোকে কি কৰিব লাগিব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আপোনালোকে ভিডিঅ' নটিফিকেশ্যনবিলাক আপোনালোকে পাই থাকে তো ইয়াৰ পিছত চাওক যে কাট অফ লিষ্টৰ কথা কোৱা হৈছে কাট অফ মাৰ্ক এইবাৰ বহুত বেছি গৈছে কাৰণ এইবাৰ কাট অফ মাৰ্ক বেছি যোৱাৰ এটাই কাৰণে যে এজ লিমিটটো নাই এজ লিমিট নথকাৰ কাৰণে কাট অফ মাৰ্কটো বহুত বেছি গৈছে আৰু ইয়াতে যিটো লিষ্ট আহিব তো লিষ্ট আহিলে আপোনালোকে এইটো চাব পাৰিব আৰু ভেকেঞ্চি লিষ্টটো আহিব ভেকেঞ্চি লিষ্টটো আপুনি চাব পাৰিব যে কোন কলেজত কোন ব্ৰাঞ্চত কিমানটা ছিট খালী আছে আপুনি দিয়া যিবিলাক ব্ৰাঞ্চ দিছে সেইবিলাক ব্ৰাঞ্চৰ ছিট খালী আছে নে আপোনাৰ কাষ্টত সেইটো আপোনালোকে জানিব পাৰিব ইয়াৰ উপৰি যিসকলে ছেকেণ্ড ৰাউণ্ডত নতুনকৈ ছিট নম্বৰ আহিছে আপগ্ৰেডেশ্যন কৰিব বিচাৰিছে তেওঁলোকে আপগ্ৰেডেশ্যন কৰিব পাৰিলে যদি আপগ্ৰেডেশ্যন কৰে তেনেহ'লে তেওঁলোকে থাৰ্ড ৰাউণ্ডত ৰিজাল্ট পাব আৰু যিসকল ফাৰ্ষ্ট ৰাউণ্ডত আপগ্ৰেডেশ্যন কৰিছে ছেকেণ্ডত পোৱা নাই তেওঁলোকেও থাৰ্ড ৰাউণ্ডত এলটমেণ্ট পাই যাব অৰ্থাৎ আপগ্ৰেডেশ্যনটো পাই যাব তেওঁলোকে থাৰ্ড ৰাউণ্ডৰ কাৰণে অপেক্ষা কৰি থাকিব লাগিব তো সকলো তথ্য আপোনালোকে বুজি পাইছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব পৰৱৰ্তী ভিডিঅ' নটিফিকেশ্যনবোৰ পোৱাৰ কাৰণে